নমস্কাৰ শ্ৰোতাসকল, আজিৰ চলন্তিকালৈ স্বাগতম। আজিৰ অনুষ্ঠানত শুনক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, প্ৰযোজক, চলচ্চিত্ৰ গৱেষক, চিত্ৰনাট্যকাৰ ববি শৰ্মা বৰুৱাৰ সৈতে হোৱা এটি কথোপকথন। তেখেতৰ সৈতে কথা পাতিছে সংগীতা শৰ্মাই। বাইদেউ নমস্কাৰ। নমস্কাৰ বাইদেউ, আপোনাৰ ছবিৰ বিষয়ে আমাৰ অসমৰ ৰাইজে জানে। আমি প্ৰথমতে আপোনাৰ সৈতে পাতিবলৈ লৈছো শেহতীয়াকৈ আপুনি যি চিকাই চাল ছবিখনৰ বাবে যি ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সমৰ্থ হ'ল, সেই ছবিখনৰ বিষয়ে আমি দুই এষাৰ পাতিবলৈ লৈছো। আপুনি জনাব নেকি আপুনি কেনেধৰণে এই ছবিখনৰ পৰিকল্পনা কৰিলে বা কেনেধৰণে আগবাঢ়ি গ'ল এই ছবিখনৰ নিৰ্মাণৰ বাবে, সেই বিষয়ে জনাওকচোন কিছু কথা, আপোনাৰ অনুভৱ। হয়, আচলতে এইখন ছবি যি কৰি উলিওৱাই খুব এটা দীঘল সময় আমি ল'বলগীয়া হ'ল। আৰু যিহেতু মই প্ৰায় 14-15 চন মানতে তালৈ গৈছিলোঁ, তিৱা গাঁৱলৈ গৈছিলোঁ। মই বেলেগ এটা কামতহে গৈছিলোঁ। আচলতে সেইখিনি সময়ত মই চিনিয়ৰ ফেলোশ্বিপ পাইছিলোঁ। ফেলোশ্বিপৰ টপিক আছিলে নৰ্থ ইষ্টৰ ট্ৰেডিচনেল কষ্টিউম আৰু জুৱেলাৰীৰ ওপৰত। আৰু চিমিলটেনিয়াছলি মই 2013 চনত PhD গুৱাহাটী ইউনিভাৰ্চিটি মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টত মই PhD চিট পাইছিলোঁ। PhDৰ টপিক আছিলে আপোনাৰ মোৰ ফ'ক কালচাৰ ট্ৰেডিশ্যন ইন চিনেমা, আছামিজ চিনেমা। ত' সেইখিনি সময়ত মই PhDৰ কামতহে আচলতে সেইখিনি জেগালৈ গৈছিলোঁ কিছুমান তথ্য সংগ্ৰহ কৰিবৰ কাৰণে, ট্ৰেডিচনেল ফ'ক কষ্টিউম বা কালচাৰটো চাবৰ কাৰণে গৈছিলোঁ। আৰু ঠিক তেনেকৈ যাওঁতে মই গৈ থাকোঁতে কি হ'ল, মানুহখিনিৰ লগত এটা মোৰ বেলেগ ধৰণৰ সম্পৰ্ক হৈ গ'ল। তেখেতসকলৰ কিছুমান ফেষ্টিভেলত মোক মাতে, যাওঁ, মোৰ কামখিনি হৈ গ'ল, মোৰ ফেলোশ্বিপো কমপ্লিট হ'ল, মোৰ PhDও কমপ্লিট হ'ল 2019 চনত। কিন্তু মোৰ তেখেতসকলৰ লগত যি দীঘলীয়া এটা সম্পৰ্ক হ'ল, সেই সম্পৰ্কটোৱে আচলতে মোক এই চিনেমাখন বনোৱাত সহায় কৰিলে। প্ৰথমতে আচলতে মই চিনেমাখন বনাম বুলি তালৈ মই যোৱা নাছিলোঁ। প্ৰথমতে মই বেলেগ ৰিচাৰ্চৰ কামতহে গৈছিলোঁ। আৰু ঠিক তেনেকৈ মোৰ যিগৰাকী মোৰ মেইন কেৰেক্টাৰ চিনেমাখনৰ মহেশ্বৰ পাটৰ দাদা, তেখেতক মই লগ পাইছিলোঁ। আৰু তাতে আৰু এজন মোৰ ভাইটি আছে উদয় পাটৰ বুলি। উদয় পাটৰে মোক চিনাকি কৰাই দিছিলে মহেশ্বৰ পাটৰ লগত। গতিকে তেনেকে কৰি মই তেখেতসকলৰ লগত আচলতে মই জড়িত হৈ পৰিছিলোঁ। সমাজখনৰ সৈতে আপুনি পৰিচিত হৈ তেওঁলোকৰ মাজৰে এজন যেন অনুভৱ কৰিবলৈ নিশ্চয়। হয়। তেনেকে কৰি লাহে লাহে মই তেওঁলোকৰ লগত খুব ঘনিষ্ঠ হৈ গ'ল। আৰু চিনেমাখনৰ আমাৰ এই চিনেমাখন চলিবই শিকাইছা। সেয়াৰ অনুভৱ বুলি ক'বলৈ গ'লে খুবেই ভাল লাগিছে। কাৰণ এটা আমাৰ খুব দীঘলীয়া সময় লাগিলে, 6-7 বছৰ লাগিলে কমপ্লিট কৰোঁতে চিনেমাখন। খুব নিজাববীয়াকৈ কৰিছিলোঁ নিজৰ প্ৰচেষ্টাত। ফাইনেন্সিয়েল যিহেতু কাৰো তেনেকুৱা কোনো হেৰি নাছিলে, নিজে প্ৰডিউচাৰ। গতিকে খুব সাঁচতীয়া ধৰণেৰে অলপকৈ কৰি গৈছিলোঁ। আৰু খুব এটা ৰিচাৰ্চ বেছ ৱৰ্ক আছিলে, গতিকে সময়ো লাগিছিলে। সেইকাৰণে 6-7 বছৰ প্ৰায় শেষ কৰোঁতে আমাৰ এই চিনেমাখন লাগিলে। আৰু সেইকাৰণে খুবেই ভাল লাগিছে। তিৱাসকলৰ কাৰণে এটা ডাঙৰ কথা। আৰু আমাৰো ভাল লাগিছে যে চিনেমাখনে এনেকুৱা এটা ভাষাতে নিৰ্মিত হৈছে ছবিখন। আপুনি সাধাৰণতে এটা আমাৰ যিটো প্ৰচলিত ধাৰা, সেই ধাৰাৰ পৰা অকণমান বিপৰীতে গৈ পেলাই কিছু অগতানুগতিক ছবি আপুনি নিৰ্মাণ কৰি আহিছে। আপোনাৰ এনেধৰণে বিষয়বস্তু বাছনি বা আপোনাৰ প্ৰথম চিনেমাখনেই হওক বা তাৰ পিছৰ অদম্য বা সোণাৰ বৰণ পাখি, এই আপোনাৰ চিনেমাৰ যাত্ৰাটোৰ বিষয়ে আপুনি আমাক অকণমান জনাওকচোন। আমাৰ ৰাইজে জানেই বাৰু, তথাপিও আপুনি এগৰাকী স্বনামধন্য এগৰাকী ব্যক্তি, আমাৰ ৰাইজৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে অসমৰ বাবে। আপোনাৰ এই যাত্ৰাটোৰ বিষয়ে, চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আপোনাৰ যাত্ৰাৰ বিষয়ে আমাক জনাওকচোন অকণমান। হয়, আচলতে মই ক'বলৈ গ'লে 2000 প্ৰায় 3-4 মানৰ পৰা, তাতকৈও আগৰ পৰা আচলতে আমাৰ এটা প্ৰডাকশ্যন হাউচ আছিলে। তাতে আমি কেছেটৰ কাম কৰিছিলোঁ, অডিঅ' কেছেটৰ। অডিঅ' কেছেট আমাৰ ওলাইছিলে। তাৰপিছতে আমি বিভিন্ন ধৰণৰ ৰেডিঅ' কুইকি বা সৰু সৰু ডকুমেণ্টাৰী কাম কৰিছিলোঁ। আৰু 2000 প্ৰায় 12 চন মানৰ পৰা প্ৰথম চিনেমাখনৰ কামত আগবাঢ়িছিলোঁ, অদম্য যিখন চিনেমা। আৰু 13 চনত সেই চিনেমাখন কমপ্লিট হয়। 14 চনত আমাৰ চিনেমাখন ৰিলিজ হৈছিলে। আৰু তাৰ পাছত আপোনাৰ সোণাৰ বৰণ পাখিখন আমাৰ স্বনামধন্য প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপৰত আমাৰ কৰাৰ সৌভাগ্য হৈছিলে। আৰু সেই চিনেমাখন আমাৰ আছাম ষ্টেট ফিল্ম ফাইনেন্স ডেভেলপমেণ্ট কৰ্পৰেশ্যন আৰু আমাৰ BB এণ্টাৰটেইনমেণ্ট ট্ৰেড প্ৰাইভেট লিমিটেডৰ যুটীয়া প্ৰযোজনা আছিলে, কো-প্ৰডাকশ্যন আছিলে। এই ছবিখনো আপোনাৰ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো জুৰীৰ এৱাৰ্ড পাইছিল। তাৰোপৰি আমাৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱতো বিশেষ সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছিলে। হয়, অদম্য ছবিখনে তেতিয়াই আপোনাৰ প্ৰথম ছবি হিচাপে 2টা ফেষ্টিভেলত এৱাৰ্ড পাইছিলে। তাৰোপৰি বিভিন্ন ফেষ্টিভেল চিনেমাখন প্ৰদৰ্শন হৈছিলে।
হৈছিলে আৰু মই তেনেকে বহুত কেইটা ফেষ্টিভেললৈ যোৱাৰ মই যাব পৰা নাছিলো কিছুমান নিজৰ অসুবিধাৰ কাৰণে কিন্তু কেইটামান ফেষ্টিভেলত মই এটেনো হৈছিলো তেতিয়া গতিকে প্ৰথম অভিজ্ঞতাটো খুবেই ভাল লগা আছিলে বুলি মই ক'ব লাগিব আৰু সোণাৰবন পাখিখনো আমাৰ ঠিক তেনেকৈ আমি দুটাকৈ আমাৰ এৱাৰ্ড চিনেমাখনে পাইছিলে আৰু বিভিন্ন দেশৰ ফেষ্টিভেললৈ চিনেমাখন গৈছিলে নাই কমে আপোনাৰ 40-45টা মান ফেষ্টিভেললৈ চিনেমাখন গৈছিলে আৰু বহুত জেগাত কিছুমান মানুহে চিনেমাখন স্পেচিয়েল স্ক্ৰিনিং কৰিছিলে ইভেন আপোনাৰ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীবিলাকেও চিনেমাখন ৰিচাৰ্চ মেটেৰিয়েল হিচাপে তেখেতসকলে ইউজ কৰিছিলে যিহেতু ফোক ছিংগাৰ এগৰাকী লাইফৰ ওপৰত তাতে বহুত ফোক এলিমেণ্ট তাতে আছিলে হয় সেইকাৰণে তেখেতসকলে ষ্টুডেণ্টে আচলতে বহুত চিনেমাখন তেখেতসকলৰ ডিজাৰ্টেশ্যনে হওক বা PhD কামতে হওক বা কিছুমান ৰিচাৰ্চ পাৰ্পাছত আচলতে আমাৰ কষ্ট কৰি গৱেষণা কৰি উলিয়াইছে দুইখন ছবিয়ে আপুনি এই ছবিখন কৰিবলৈ যাওঁতে সোণাৰ বৰণ পাখি বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেতিয়া মহোৎসৱত যেতিয়া প্ৰদৰ্শিত হৈছে এই ছবিকেইখন বিশেষকৈ আমাৰ সংস্কৃতি অসমীয়া সংস্কৃতি যিটো প্ৰতিমা বৰুৱা পাণ্ডে যিটো আমাৰ গোৱালপৰীয়া লোকগীতক যি ধৰণে আগবঢ়াই নিছে অসমৰ লগতে আপুনি সেইটো বাহিৰত প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিলে কেনেকুৱা লাগিছিলে সেইটো আচলতে খুব ভাল লগা এটা মুহূৰ্ত যেতিয়া আমাৰ চিনেমাখন আপোনাৰ নিউয়ৰ্কৰ এটা ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিলে বা লছ এঞ্জেলেছৰ আপোনাৰ এটা ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিলে তাত আমি এৱাৰ্ডো পাইছিলো যেতিয়া বিদেশী কিছুমান ব্যক্তিয়ে চিনেমাখন চাই বা সাউথ কোৰিয়াত আমাৰ এটা ফেষ্টিভেলত হৈছিলে বিভিন্ন জেগাত আমি চিনেমাখন লৈ গৈছিলো স্পেইনত গৈছিলো চিনেমাখন লৈ পেলাই আপোনাৰ সেইবিলাক ফেষ্টিভেলত যেতিয়া বাহিৰৰ বিদেশী সকলে যেতিয়া চিনেমাখন চাই বিদেশৰ ব্যক্তিসকলে আৰু তেখেতসকলে যেতিয়া আমাৰ অসমখন বা অসমৰ আমাৰ ফোক যি কালচাৰ আছে যি আমাৰ সংগীত আছে সেইসমূহ যেতিয়া শুনে তেখেতসকলে মানে খুব মানে কয় যে অসমখন ইমান ধুনীয়া আৰু অসমখন আহিবলৈ তেখেতসকলে মন কৰে সেই বস্তুটো আচলতে খুবেই এটা মোৰ ভাল লগা সময় বুলি মই ভাবো কাৰণ এখন চিনেমাই যদি এজন মানুহক এটা জেগাৰ কথা ক'ব পাৰে বা তেখেতসকলক এটা জেগালৈ আকৃষ্ট কৰিব পাৰে তাতকে মানে আমাৰ কাৰণে আৰু কি আৰু মানে ভাল লগা কথা হ'ব আৰু বিশেষকৈ প্ৰতিমা বৰুৱা পাণ্ডেৰ যি গীতসমূহ আছিলে আৰু মই অল ইণ্ডিয়া ৰেডিঅ'ক মই এইখিনিতে মই তেখেতসকলক বিশেষভাৱে কৃতজ্ঞতা ল'বই লাগিব কৃতজ্ঞ হওঁ মই তেখেতসকলৰ কাৰণে সদায় কাৰণ বাইদেউৰ অৰিজিনেল সংগীতসমূহ আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা আমি সেইখিনি সময়ত অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা পাৰ্মিশ্যন হৈ বাইদেউৰ অৰিজিনেল গীতসমূহ আমি ব্যৱহাৰ কৰিছিলো আমাৰ চিনেমাখন গতিকে সেইখিনি এটা আমাৰ বিশেষ এটা চিনেমাখনৰ সমল আছিলে আৰু সেইকাৰণে আমাৰ বাহিৰৰ ব্যক্তিসকলেও খুব ভাল পাইছিলে বা বিভিন্ন জেগাত চিনেমাখনে সমাদৰ লাভ কৰিছিলে ভাল পাইছিলে চাই পেলাই আৰু মানুহে আপুনি বাইদেউ দূৰদৰ্শন আৰু ৰেডিঅ'ৰ সৈতে জড়িত হৈ আছে আপুনি লিখা মেলাৰ সৈতেও জড়িত গল্প লিখে গতিকে এই মাধ্যমৰ সৈতে আপুনি এতিয়াও জড়িত হৈ আছেনে ৰেডিঅ' দূৰদৰ্শন বা লেখা মেলাৰ সৈতে আপুনি এতিয়া কেনেধৰণে জড়িত হৈ আছে হয় লেখা মেলাটো আচলতে মোৰ একদম প্ৰথম মানে পদক্ষেপ বুলি ক'লে জীৱনৰ প্ৰায় ক্লাছ 4 মানৰ পৰাই মই কবিতা লিখিছিলো বা সৰু সৰু প্ৰবন্ধ লিখিছিলো স্কুলৰ মেগাজিন বা সৰু তেতিয়া আমাৰ এখন মই গহপুৰত মানে অৰিজিনেল ঘৰ মোৰ গহপুৰত তাতে এখন তেজপুৰত এখন পেপাৰ এখন আছিল জনজাতি বুলি দেই নামটো চাগে মোৰ ভুল হোৱা নাই তো তেনেকে তাতে মানে আমাৰ সৰু সৰু কবিতা ওলাইছিলে বা আপোনাৰ প্ৰবন্ধ ওলাইছিলে তো সেই বস্তুবিলাক তেতিয়াৰ পৰা আৰম্ভ হৈছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত মই স্কুলত বা কলেজত থাকোঁতেও মই ডিবেট কৰিছিলো আৰু ডিবেটিং কৰি পেলাই আবৃত্তি কৰি বহুত জেগাত মই পুৰস্কাৰো পাবলৈ সক্ষম হৈছিলো আৰু তাৰপিছত মই কবিতাটো কণ্টিনিউৱাছ মোৰ আছিলে ইভেন অল ইণ্ডিয়া ৰেডিঅ'তে বহুত কেইটা অনুষ্ঠান কবিতাৰ মোৰ তাতে পাঠো হৈছিলে আজি কিছু বছৰ হ'ল বাৰু কাৰণ তাতে পাঠ হৈছিলে গতিকে সেইখিনি বস্তু মোৰ এটা বেলেগ ধৰণৰ এটা ভাল লগা বস্তু আৰু সেইখিনিৰ লগত মই সদায় কানেক্টেড হৈ পেলাই থাকো আৰু এতিয়া যদিও মোৰ মানে কিছু বস্তু কবিতা আছে কিন্তু এতিয়া বহুত দিন ধৰি পেলাই মই কবিতাখিনি হয়তো মই কবিতাৰ লগত পৰা অকণমান দূৰত নহয় ঠিক তেনেকৈ মানে প্ৰকাশ কৰা বা হেৰিখিনি হোৱা নাই মানে পাব্লিছ কৰা হোৱা নাই কাৰণ মই চিনেমাৰ লগত যিহেতু জড়িত হৈ গৈছো আৰু এটা ক'ব লাগিব যে মই আপোনাৰ খুব সোনকালে বিয়া হৈছিলো মোৰ খুব আৰ্লি মেৰেজ হৈছিলে তাৰপিছত মই পঢ়া শুনা কৰিলো গতিকে পঢ়া শুনা মই একদম ডিগ্ৰীৰ পৰা আৰম্ভ কৰিলো ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী অসমীয়া মাষ্টাৰ ডিগ্ৰী কৰিলো মাছ কমিউনিকেশ্যন মাষ্টাৰ ডিগ্ৰী কৰিলো PhD বিবাহৰ পাছত এইখিনি আগবাঢ়িছে গতিকে আগৰ ল'ৰা ছোৱালী লৈ পেলাই ফেমিলিটো আগবঢ়াই পেলাই চিনেমাখিনি থাকে বিৰাট ভাল লগা কথা এইটো কাৰণ ঘৰ সংসাৰ সম্ভালি সেইকাৰণে কি হয় সময়খিনি আচলতে মোৰ খুব মিলাই পেলাই চলিবলগীয়া হয় সেইকাৰণে কিছু পাব্লিছ কৰাৰ কাম বা তেনেকুৱা ধৰণৰ কাম হয়তো কৰিব পৰা নাই চাওঁ পৰৱৰ্তী পৰ্যায়ত যদি আপুনি সাহিত্য জগতৰ সৈতে বা লেখা মেলা কামৰ সৈতে জড়িত হৈ আছে গতিকে সেইকাৰণে আপোনাৰ চিত্ৰনাট্য লেখা বা এনেকুৱা ধৰণৰ চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো আপুনি সামঞ্জস্য নিশ্চয় বিচাৰি পায় দুইটা কামৰ ক্ষেত্ৰতে তেনেধৰণে আগবাঢ়ি যাবলৈ আপোনাৰ সমৰ্থ হৈছে বাইদেউ চিনেমাৰ জগতখনলৈ আকৌ অকণমান ঘূৰি আহিব খুজিছো আপুনি জুৰি
জুৰি মেম্বাৰ হিচাপেও কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছে সেই বিষয়েও কিছু কথা জনাওকচোন আমাক হয় আমি জুৰি হিচাপে বিভিন্ন ফেষ্টিভেলত প্ৰায় 15টা-20টা মানেই হ'ব এতিয়ালৈকে জুৰি হৈ পেলাই আমি বিভিন্ন জেগাত গৈছোঁ আৰু কোভিডৰ সময়তো আমি অনলাইনত বহুত কেইটা জেগাত আমি চিনেমা তেনেকৈ কিছুমান কমিটিত থাকি আমি চিনেমা চোৱা চিতাৰ কাম কৰিছিলোঁ গতিকে সেইটো এটা খুব ভাল লগা এটা অভিজ্ঞতা হয় কাৰণ আমি চিনেমাখিনি চাই পেলাই আমি বিভিন্ন দেশৰ বিভিন্ন কালচাৰ বিভিন্ন আমি বস্তু আমি চিনেমাৰ পৰা গম পাওঁ চিনেমা এটা এনেকুৱা ষ্ট্ৰং মিডিয়াম য'ত আপোনাৰ বহু কথা আপুনি বহুত জেগাত আপুনি নোযোৱাকেও সেই জেগাখিনিৰ কথা আপুনি গম পাব পাৰে গতিকে সেই জুৰি হৈ যোৱাৰ যিটো আপোনাৰ আনন্দ য'ত আমি চিনেমাৰ মাজতে থাকোঁ ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে আপুনি অন্য কথা কোনো কথা পাতাৰ আমাৰ কোনো সুযোগ নহয় চিনেমাই চাওঁ চিনেমাৰ কথা পাতোঁ যেতিয়া বিভিন্ন দেশৰ মানুহৰ লগত হয় আৰু বিদেশৰ মানুহৰ লগত যেতিয়া আমি চিনেমাৰ ডিছকাশ্যন কৰোঁ বহুত কথা আচলতে শিকিব পৰা যায় যেতিয়া আৰু মানুহে যেতিয়া কথা আদান প্ৰদান কৰে তেতিয়া মানুহৰ বহুত কথা শিকাৰ এটা সুযোগ হয় আৰু মই আপোনাৰ প্ৰতি মুহূৰ্ততে মানে শিকিবই বিচাৰি থাকোঁ গতিকে মোৰ কাৰণে এটা খুব ভাল এটা টাইম বুলি ভাবোঁ যে জুৰি হৈ যোৱাটো মোৰ কাৰণে এটা খুব ভাল লগা সময় চিনেমা চোৱাৰ লগতে বহুত কথা আমি গম পাব পাৰোঁ আচলতে বহুত ডেভেলপ মানে নিজৰ এটা হেৰি হৈ যায় এটা ক্লাছ টাইপ হয় আৰু এখন চিনেমা চোৱাৰ যিটো ডিছকাশ্যন হয় আৰু সেইখিনি বস্তু এটা মানে সাংঘাতিক এটা মানে ষ্ট্ৰং বস্তু হয় আচলতে প্ৰতিজন মানুহৰ কাৰণে এইটো খুব দৰকাৰ হয় এইটো এটা বৃহৎ অভিজ্ঞতা বৰ্তমান আপুনি নতুন কিবা কাম হাতত লৈছেনে আৰু সেই বিষয়ে বৰ্তমান আপোনাৰ আমিতো এখন চিনেমা শিকাইছিল আমাৰ বহুত মানে আগৰ চিনেমা হয় আপোনাৰ 2020তে এখন চিনেমা মানে আপোনাৰ ৱৰ্ক ইন প্ৰগ্ৰেছ লেব বুলি ফিল্ম বাজাৰ আইন মিনিষ্টাৰৰ NFDC আণ্ডাৰত তো ফিল্ম বাজাৰত আমাৰ চিলেক্ট হৈছিলে তাতে আপোনাৰ 5টা প্ৰজেক্ট চিলেক্ট কৰে তাতে এটা প্ৰজেক্ট আছিলে শিকাইছিল চিনেমাখন তাৰপিছতে আপোনাৰ কোভিডৰ সময় হ'ল গতিকে এখন চিনেমা 22ত আমি চেঞ্চৰ কৰিলোঁ এখন বহুত পুৰণা চিনেমা হয় বুলি ক'ব পাৰি যিহেতু আমি 20তে এখন চিনেমা বনাইছিলোঁ কোভিডৰ কাৰণে আমাৰ চিনেমাখনৰ কিছু আমাৰ অকণ মানে আচলতে চিনেমাখনেও অলপ চাফাৰ কৰিলে জাৰ্ণিটোত যিহেতু কোভিডৰ সময়ত আমাৰ চিনেমা কামখিনি কমপ্লিট হৈছিলে যিটো চিনেমাখন আমি আগৰ পৰাই বনাই আছিলোঁ অলপ তাৰপৰি থকাৰ কাৰণে কাৰণ সেইখিনি আমি বহুত ফেষ্টিভেলো আপোনাৰ ছবি হৈ গৈছিলে কিছুমান যিহেতু মানুহৰ দৈনন্দিন জীৱনেই বেলেগ ধৰণৰ হৈ গৈছিলে সেইখিনি সময়ত অকণমান চিনেমাখনে অকণমান চিনেমা আচলতে গোটেই এণ্টাৰটেইনমেণ্ট গোটেই গতিটোৱেই মানে নাটক হওক চিনেমা হওক গোটেই বস্তুটোৱে অলপমান ৰখি যোৱা যেন অনুভৱ হয় আৰু ছবি হৈছিলে চব বস্তুটোৱে নতুনকৈ আপুনি কিবা পৰিকল্পনা কৰিছে নেকি এতিয়া নতুন আপুনি আমি তাৰপিছত 22ত এতিয়া আমি চিনেমা এখন কৰিলোঁ কমপ্লিট 23তে আমাৰ চিনেমাখন শেষ হ'ল এতিয়া শ্বুটিং শেষ হ'ল এতিয়া আমাৰ জাষ্ট পোষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে বিষয়টো ক'ব পাৰি নেকি বিষয়টো আপোনাৰ ক'ব পাৰ বিষয়টো আচলতে আপোনালোকে জানেই স্বামীষ্ঠা প্ৰীতম আপোনালোকে সকলোৱে জানে তেখেত এগৰাকী খুব সুপ্ৰতিষ্ঠিত লেখক সাহিত্যিক তেখেতৰ জীৱনৰ ওপৰত আচলতে বেছ কৰি পেলাই আপোনাৰ তেখেতৰ মানে ইনস্পায়াৰ্ড বাই মানে স্বামীষ্ঠা প্ৰীতমৰ লাইফক লৈ পেলাই আমি চিনেমাখন কৰিছোঁ সেইখন চিনেমা আমাৰ আহিব অলপতে আমাৰ হেৰি হ'ব আৰু সেইখন চিনেমাৰ নামটো হৈছে ৰ'দৰ পাখি ইংৰাজী টাইটেলটো হৈছে মৰ্ণিং ছানশ্বাইন তো সেইখন চিনেমা আমাৰ অতি সোনকালে 2025ত আমি আশা কৰিছোঁ চিনেমাখন আমি হলত ৰিলিজ দিম বুলি অসমীয়া চিনেমা সেইখন চিনেমাত আমাৰ সুলক্ষণা আমাৰ ছোৱালীয়ে অভিনয় কৰিছে কমল লোচনে অভিনয় কৰিছে আমাৰ বীণা পটংগীয়া বাইদেউ আছে অৰুণ নাথ দাদা আছে তাৰোপৰি বিভিন্ন আমাৰ অভিনেতা অভিনেত্ৰী সেইখনত আমাৰ লগত অভিনয় কৰিছে আমি আশা কৰিছোঁ আপোনাৰ এই ছবিখনেও পূৰ্বৰ ছবিকেইখনৰ দৰে সুনাম কঢ়িয়াই আনক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সুনাম কঢ়িয়াওক আপুনি আমাৰ অনুষ্ঠান যিহেতু এটা সময়ৰ সৈতে নিৰ্ধাৰিত হৈ থাকে আজিৰ অনুষ্ঠানটো আমি সামৰিব লাগিব আপোনাৰ এই কৰ্মজীৱন আৰু নতুন নতুন অভিজ্ঞতাৰ সমৃদ্ধ হওক অসমলৈ এনেদৰে গৌৰৱ কঢ়িয়াই আনক আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু আপোনাৰ পৰিকল্পনাসমূহ ভৱিষ্যত যিখিনি পৰিকল্পনা আছে সকলোখিনি বাস্তৱায়িত হওক তাৰ বাবে আমি শুভকামনা যাচিছোঁ আৰু এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ নমস্কাৰ আপোনাকো ধন্যবাদ জনাইছোঁ আৰু এনেকৈ আপুনি গোটেইখিনি কথা আপুনি এতিয়া ৰাইজক অৱগত কৰোৱাত যিখিনি মোক সহায় কৰিলে সেইখিনিও ভাল লাগিলে গতিকে গম পাব যিহেতু আমাৰ ছবিখন শিকাইছেলখন আমি হলত ৰিলিজ দিয়া নাই গতিকে বহুত মানুহে হয়তো গম নাপায় এখন চিনেমাৰ কথা গতিকে আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে তেখেতসকলেও গম পাব এই চিনেমা আমিও আশা কৰিছোঁ ধন্যবাদ জনাইছোঁ আপোনাক নমস্কাৰ